নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এণ্ঠন খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। য'তে ত'তে ওলাইছে এতিয়া সন্দেহজনক নাগৰিক। এইবাৰ দেৰগাঁৱত ওলাল সন্দেহজনক নাগৰিক। ধৰা পৰিল 9জনকৈ সন্দেহজনক লোক। কথাৰ বিসংগতি আৰু প্ৰয়োজনীয় পৰিচয় পত্ৰ নাই। এটা উত্তেজনাময় পৰিস্থিতি। দিব লৈছে এটা ব্ৰেকিং নিউজ। য'তে ত'তে ওলাইছে এতিয়া সন্দেহজনক নাগৰিক। এইবাৰ দেৰগাঁৱত ওলাল সন্দেহজনক নাগৰিক। মঙলবাৰে নিশা দেৰগাঁও FCI চাৰিআলিত হঠাতেই লাগিল হোৱা। FCI চাৰিআলিত স্থানীয় একাংশই প্ৰত্যক্ষ কৰে 9জনকৈ সন্দেহজনক লোকক। সোধপোছ কৰাৰ পাছত কথাৰ বিসংগতি আৰু প্ৰয়োজনীয় পৰিচয় পত্ৰ নাই। সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি। ধুবুৰীৰ পৰা লোককেইজনক কোনো ঠিকাদাৰে আনিছিল কাম কৰিবলৈ, কিন্তু এই সন্দৰ্ভতো স্পষ্টকৈ একো সবিশেষ জনাব পৰা নাই লোককেইজনে। পৰিস্থিতি অৱনতি ঘটাৰ পূৰ্বেই দেৰগাঁও আৰক্ষীক খবৰ দিয়ে লোকসকলে। নিশা দেৰগাঁও আৰক্ষীয়ে লোককেইজনক থানালৈ লৈ গৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। মাজনিশা ৰাইজে কৰায়ত্ব কৰিলে সন্দেহজনক বাংলাদেশীক। উদ্ধাৰ কৰে বাংলাদেশীৰ টকা। এটা চিৰভূমিত উত্তপ্ত পৰিস্থিতি। দিব লৈছে এটা ব্ৰেকিং নিউজ। মাজনিশা ৰাইজে কৰায়ত্ব কৰিলে বাংলাদেশীক। চিৰভূমিত উত্তপ্ত পৰিস্থিতি। কমৰুল ইছলাম নামৰ এজন বাংলাদেশীক আটক কৰে। বাংলাদেশী নাগৰিকৰ পৰা উদ্ধাৰ কৰে বাংলাদেশী টকা। কমৰুল ইছলামৰ ঘৰ বাংলাদেশৰ জকিগঞ্জত। শ্ৰীভূমিৰ গাছকালি বাৰী ৰোডৰ পৰা আটক কৰে লোকজনক। এটা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসন। পৰৱৰ্তী খবৰ। বাংলাদেশত হিন্দু সুৰক্ষা বিচাৰি ৰাজপথত জনতাৰ বিশাল প্ৰতিবাদ। জয় শ্ৰীৰাম ধ্বনিৰে ওলাই আহিল হাজাৰ হাজাৰ লোক। এটা বাংলাদেশী গো বেক ধ্বনিৰ লগতে মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ। দিব লৈছে এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত জনতাৰ ভিৰ। জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে মহম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সংখ্যালঘু হিন্দুৰ জীৱন আৰু সুৰক্ষা নিশ্চিত হ'বই লাগিব। বাংলাদেশী গৌবেক ধ্বনিৰে মহম্মদ ইউনুছৰ বিৰুদ্ধে এই প্ৰতিবাদ। খাৰুপেটীয়াৰ বিশ্ব হিন্দু পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। এইবাৰ অসমত বাংলাদেশী মিয়াৰ ভয়ংকৰ কাণ্ড। দিন দুপৰতেই খিলঞ্জীয়াৰ ওপৰত সংঘটিত কৰা কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। ভয়ংকৰ ৰূপত মিয়াৰ আগ্ৰাসন। দিব লৈছে এটা ব্ৰেকিং নিউজ। এইবাৰ অসমত বাংলাদেশী মিয়াই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। খিলঞ্জীয়া অসমীয়াক দিন দুপৰতেই হত্যাৰ চেষ্টা কৰে বাংলাদেশী মিয়াই। বিল্ডিং নিৰ্মাণৰ বাবে খন্দা গাঁতত পেলাই হত্যাৰ অপচেষ্টা কৰিছিল মিয়াই। পাঠশালাৰ চহৰৰ মাজমজিয়াত এই কাণ্ড সংঘটিত হয়। এজন লোকে হাত ধোৱা পানী ব্যৱহাৰ কৰোঁতেই আক্ৰমণ কৰে মিয়াই। ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া পাঠশালা আৰক্ষী। পৰৱৰ্তী খবৰ। বাংলাদেশী খেদিম বুলি কোৱা বিজেপিত আছে এতিয়া বাংলাদেশীৰ বিধায়ক। বাংলাদেশী খেদাটো বাদেই বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে। ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী খেদিম বুলি কোৱা বিজেপিতেই আছে বাংলাদেশীৰ বিধায়ক। বাংলাদেশীৰ খেদাটো বাদেই বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে। নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়ে নিৰ্বাচন জিকিছিল বিজেপি। 12 বছৰৰ পিছত এই বিজেপিয়ে বাংলাদেশীকেই বিধায়ক পাতিলে। কাৰ জৰিয়তে অসমত বাংলাদেশী সোমোৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা।
পৰৱৰ্তী খবৰ পুনৰ বিশ্বাস জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা 8জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে বিমানখনত থকা সকলো যাত্ৰী দিবলৈছে এটা ব্ৰেকিং নিউজ পুনৰ বিশ্বাস জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত 8জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে তুৰ্কীৰ ৰাজধানী আংকাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে বিমানখনত থকা সকলো যাত্ৰী বিমানখনত আছিল লিবিয়াৰ সামৰিক মুৰব্বী জেনেৰেল মহম্মদ আলী আৰু আহমদ আল আদাদু দুৰ্ঘটনাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে আংকাৰা বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতেই বিমানখনেৰে হৈছিল সংযোগ বিচ্ছিন্ন পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা পৰৱৰ্তী খবৰ সান্ধ্য আইন জাৰি কৰাৰ পাছতো খামকটা খেৰণীৰ পৰিস্থিতি ভয়ংকৰ পশ্চিম কাৰ্বি আংলঙৰ ভয়াৱহ দুৰ্ঘটনাত 2জনকৈ যুৱকৰ মৃত্যু হয় দিবলৈছে এটা ব্ৰেকিং নিউজ সান্ধ্য আইন জাৰি কৰাৰ পাছতো খামকটা খেৰণীৰ পৰিস্থিতি পশ্চিম কাৰ্বি আংলঙৰ ভয়াৱহ দুৰ্ঘটনাত 2জনকৈ যুৱকৰ মৃত্যু হয় খেৰণীত আৰক্ষীৰ গুলীত আহত হয় চিংথি টিমঙৰ চিকিৎসালয়ত মৃত্যু হয় খেৰণীৰ আদৰ্শ চিকিৎসালয়ত মৃত্যু চিংথি টিমুং নামৰ যুৱকজনৰ হিংসাত্মক পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিছিল গুলীচালনা সুৰুজদে নামৰ এজন 20 বছৰীয়া যুৱকৰো অগ্নিদগ্ধ হৈ মৃত্যু হয় একাংশ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া ঘৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ আৰক্ষী বাহিনীৰ গুলীচালনাত আহত হৈছিল 2জনকৈ যুৱকো এটা খেৰণীৰ হিংসাত্মক ঘটনাত আহত হয় আইজিপি অখিলেশ কুমাৰ সিঙো প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হয় মহিলা আৰক্ষীসহ বহু নিৰাপত্তাৰক্ষী এটা পৰিস্থিতি ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হয় হিংসাত্মক ঘটনাৰ মাজত উৰা বাতৰি প্ৰতিৰোধৰ বাবে কৰ্তন হয় ইণ্টাৰনেট সেৱা এটা খেৰণীৰ ঘটনাস্থলীত CRPFৰ 5টা কোম্পানী প্ৰেৰণ কৰাৰ সিদ্ধান্ত নিশা কোনো অপ্ৰীতিকৰ ঘটনা খবৰ নাহিলে বিৰাজ কৰিছে উত্তেজনা নিশা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ নাহিলেও বিৰাজ কৰিছে উত্তেজনা এটা সান্ধ্য আইন জাৰি কৰাৰ পাছতো খামকটা খেৰণীত পৰিস্থিতি ভয়ংকৰ পৰৱৰ্তী খবৰ ৰাজপথতেই বিজেপি বিধায়কে অটোৰিক্সা চালকৰ গালত দিলে চৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো নিয়ম উলংঘা কৰা লোকক এনে ব্যৱহাৰ কৰাৰ অধিকাৰ কোনে দিলে বিধায়কগৰাকীক এনেদৰে প্ৰশ্ন কৰিছে কংগ্ৰেছে দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজপথতেই অটোৰিক্সা চালকক পচন্দ চৰ বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ খুদালে এগৰাকী অটোৰিক্সা চালকক ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো মুম্বাই ঘাটকোপাৰ স্থৰ বিজেপি বিধায়ক পৰাগ শ্বাহ বিজেপি বিধায়কে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিহিত কংগ্ৰেছৰ নিয়ম উলংঘা কৰা লোকক শাস্তি দিয়াৰ কৰ্তৃত্ব বিধায়কক কোনে দিলে বুলি প্ৰশ্ন কৰে বিধায়কগৰাকীৰ মতে ভুল দিশেৰে গাড়ী চলাই আহিছিল অটোৰিক্সা চালকজনে এনে ৰাজপথত এই অটোৰিক্সা চালকক পচন্দ চৰ দিয়ে বিজেপি বিধায়কে এটা বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ খুদালে এগৰাকী অটোৰিক্সা চালকক পৰৱৰ্তী খবৰ যুৱক যুৱতীৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য আহি পৰিছে PMKVYৰ নামত আচলতে চলিছে কি দিবলৈছে এটা ব্ৰেকিং নিউজ কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত 14,450 কোটি টকাৰ অনিয়ম 90,64,000 প্ৰাৰ্থীৰ নামত সন্দেহজনক বেংক একাউণ্টৰ তথ্য আহি পৰিছে যুৱক যুৱতীৰ নামত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিলে কেগৰ প্ৰতিবেদনে এটা PMKVYৰ প্ৰমাণ পত্ৰ পোৱাৰ পিছতো 34 লাখ প্ৰাৰ্থীয়ে লাভ কৰা নাই এই ধন মাত্ৰ 18% প্ৰাৰ্থীয়েহে প্ৰশিক্ষণৰ পিছত পাইছে প্ৰাপ্য ধন প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ লগতে কাগজে পত্ৰহে চলি আছে PMKVY আঁচনি এটা PMKVY আঁচনিক লৈ কেইবাখনো ৰাজ্যৰ অনিয়ম কেগৰ প্ৰতিবেদনে আনিলে পোহৰলৈ এটা উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যত PMKVYৰ কেলেংকাৰী
দিব লাগিছোঁ পৰৱৰ্তী খবৰ। ভাষণৰ নামত বিয়পাব নোৱাৰিব ঘৃণা। ধৰ্ম সম্প্ৰদায়ক লৈ অপমানসূচক মন্তব্য কৰিলেই হ'ব একশ্যন। বিৰোধীৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই আকৌ এখন ৰাজ্যত কংগ্ৰেছ চৰকাৰে আনিব এই নিয়ম। সবিশেষ জনাই আছোঁ আপোনালোকক। ধৰ্ম সম্প্ৰদায়ক লৈ অপমানসূচক মন্তব্য কৰিলেই লোৱা হ'ব একশ্যন। সাৰি নাযাব কোনো ৰাজনৈতিক নেতা মন্ত্ৰীও। ভাষণৰ নামত কোনো কাৰণতেই বিয়পাব নোৱাৰিব ঘৃণা। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ পিছত আন এখন ৰাজ্যত এই নিয়ম। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰেও আনিব ঘৃণামূলক ভাষণ প্ৰতিৰোধী আইন। কঠোৰ এতিয়া তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। ধৰ্মক অপমান কৰাসকলক বিহা হ'ব এতিয়া কঠোৰ শাস্তি। ইতিমধ্যে বিজেপিৰ আপত্তি নাকচ কৰি কৰ্ণাটকে আনিছে বিশেষ আইন। এটা বিৰোধীৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই কংগ্ৰেছে। ধৰ্ম সম্প্ৰদায়ক লৈ অপমানসূচক মন্তব্য কৰিলে এতিয়া লোৱা হ'ব একশ্যন। পৰৱৰ্তী খবৰ। অথলে গ'ল ৰাজ্যজোৰা প্ৰতিবাদ আন্দোলন। কাৰ্যক্ষম হ'ল NHPCৰ নামনিৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। আজি কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে প্ৰকল্পটোৰ ভাৰ্চুৱেলি কৰিব উদ্বোধন। দিব লাগিছে এটা অতিকৈ ভাল খবৰ। আজিৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ঘূৰিব টাৰ্বাইন। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ। ৰাজ্যজোৰা ব্যাপক প্ৰতিবাদ আৰু নদীবান্ধৰ বিৰোধিতা উফৰিল। অথলে গ'ল নদীবান্ধটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কৰা আন্দোলন। অৱশেষত বৃহৎ নদীবান্ধৰ টাৰ্বাইন ঘূৰিল গেৰুকামুখত। কাৰ্যক্ষম হ'ল NHPCৰ নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প। এডৰা গেৰুকামুখত বিজুলীৰ উৎপাদনৰ লক্ষ্যত উপনীত হ'ল NHPC। নৱেম্বৰৰ পৰাই শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল প্ৰকল্পৰ কৰ্তৃপক্ষই। এটা জলবিদ্যুৎ প্ৰকল্পটোত ব্যৱসায়ী ভিত্তিত উৎপাদন আৰম্ভ কৰে 250 মেগাৱাট বিদ্যুৎ। নিশা 12 বজাৰ পিছতেই ঘূৰিল 2 নম্বৰ ইউনিটৰ টাৰ্বাইন। আজি 10 বজাত কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে প্ৰকল্পটোৰ ভাৰ্চুৱেলি কৰিব শুভ উদ্বোধন। মুঠ 8টা টাৰ্বাইনৰ সংযুক্ত কৰা হৈছে জলবিদ্যুৎ প্ৰকল্পটোৰ শক্তিগৃহত। এটা জলবিদ্যুৎ প্ৰকল্পটোত উৎপাদন হ'ব 2000 মেগাৱাট শক্তি। সৰ্বমুঠ 8টা ইউনিট কাৰ্যক্ষম হৈ উঠিলেই প্ৰকল্পটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। এটা 8টা ইউনিটৰ কাৰ্যক্ষম হৈ উঠিলে মুঠ 2000 মেগাৱাট শক্তিৰ উৎপাদন কৰিব প্ৰকল্পটোৱে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যত হৈছিল ব্যাপক প্ৰতিবাদ।